আজি গোৱালপাৰাত পাইকানত এভিকশ্যন হৈছে, মাটি আম্বানীক দিব। আৰে ফৰেষ্ট আদানী আম্বানীক দিব পাৰি নেকি? চব কথাতে আদানী আম্বানী, মইতো ভালেই পাওঁ যদি ইমান অসমত আদানী আম্বানী আহিব খোজে, মইতো মালা দি লৈ আহিম। কাৰণ মোৰ লগততো মইতো ভাবোঁ যে আদানী আম্বানীক অসমৰ কাৰণে প্ৰয়োজন আছে। গোটেই মাটিটো চৰকাৰে ল'ব খোজাৰ মূল উদ্দেশ্যই হ'ল যাতে ভৱিষ্যতে আদানীয়ে এই মাটিটো কিনি ল'ব নোৱাৰে। যদি আমি মাটিটো হাতত নাৰাখোঁ, এয়াৰপৰ্টৰ সন্মুখৰ মাটি কেতিয়াবা আদানীয়ে কিনি ল'ব পাৰে, আৰু ইতিমধ্যে সেই মাটিটো বহুত ব্যৱসায়ীয়ে সেই মাটিটো কিনি ইতিমধ্যে, মই নামবিলাক ক'ব খোজা নাই, যেনেকৈ দুই এটা নাম ব্যক্তিগতভাৱে আপোনালোকক ক'ব পাৰিম, সেই মাটিখিনি গুৱাহাটীৰ ইনভেষ্টৰে মেইন মাটিখিনি কিনি ৰাখি থৈ দিছিলে। গতিকে সেই মাটিখিনিক ইনভেষ্টৰে বিনিয়োগ কৰা মাটিখিনিহে আমি কিনিম, আৰু তাত আমি কোনো লোকেল মানুহক তাত এভিকশ্যন কৰাৰ কথাই নাহে। এইটো হ'ল যি মই শব্দটো ক'ব খোজা নাই, তাতে আপোনালোকে গ'লে দেখা পাব যে ডাঙৰ ডাঙৰ আমাৰ ব্যৱসায়ীসকলে মাটি কিনি থৈ দিছে, আৰু তেওঁলোকে মাটিটো আদানীক কেতিয়াবা বিক্ৰী কৰি দিব। আমি মাটিখিনি থলুৱা মানুহৰ কাৰণে ৰাখিব খুজিছোঁ, আৰু তাতে আমি 3টা স্পেচিফিক প্ৰজেক্ট কৰিব খুজিছোঁ। অসমত যাতে কনচাৰ্ট ইকনমি হ'ব পাৰে, কনচাৰ্ট ইকনমি হ'ব পৰাকৈ তাত ৰাজ্য চৰকাৰে এখন ডাঙৰ ষ্টেডিয়াম বনাব খুজিছে, যাতে আমাৰ ইয়াত কনভেনশ্যন হ'ব পাৰে। ভাৰত মণ্ডপৰ দৰে এটা কনভেনশ্যন চেণ্টাৰ কৰিব খুজিছে, আৰু মই এনে শব্দটো কৈছোঁ বুজি পাবৰ কাৰণে, কিন্তু ইমান ডাঙৰ আমি কেতিয়াও কৰিব নোৱাৰোঁ। ইউনিভাৰ্চেল ষ্টুডিঅ'ৰ দৰে আমি এটা এণ্টাৰটেইনমেণ্ট জ'ন কৰিব খুজিছোঁ, যাতে, আৰু এইটো ইট ইজ এ ষ্টেট গভৰ্ণমেণ্ট প্ৰজেক্ট, ইয়াত আদানী বা কাৰোবাৰ লগত সম্পৰ্ক নাই, ইট ইজ এ পিয়'ৰ ষ্টেট গভৰ্ণমেণ্ট প্ৰজেক্ট। আৰু মই বাতৰি কাকতৰ সন্মানীয় সাংবাদিকসকলক অনুৰোধ কৰিম যে প্ৰত্যেকটো কথাতে আদানী আম্বানী কৈ থাকিলে অসমত বিনিয়োগকাৰী নাহা হ'ব। গতিকে এই কথাৰ পৰা আপোনালোকে যদি সিদ্ধান্ত লয় যে অসমত কোনো ব্যৱসায়ী আহিব নালাগে, তেতিয়াতো বেলেগ কথা। কিন্তু যদি প্ৰত্যেকটো উৰিয়াম ঘাটত এভিকশ্যন হৈছে, আদানীক মাতি দিব। উৰিয়াম ঘাটত কোন আদানী যাব? আজি গোৱালপাৰাত পাইকানত এভিকশ্যন হৈছে, মাটি আম্বানীক দিব। আৰে ফৰেষ্ট আদানী আম্বানীক দিব পাৰি নেকি? গতিকে ইমান অদ্ভুত ধৰণৰ কথা কৈ সাধাৰণ মানুহক আমি মতিভ্ৰম কৰাটো উচিত নহয়। আৰু এইবিলাক কৰিলেও কি হ'ব, 4 বছৰ পিছতে মানুহে গম পাব, আৰে মাটিটোতো আদানীক দিয়া নাই, মাটিত ফৰেষ্টহে হ'ল। এতিয়া উৰিয়াম ঘাটত অহাকালিৰ পৰা আমি গছ লগোৱা আৰম্ভ কৰিম। স্থানীয় মানুহখিনিৰ ওচৰত ডিছক্ৰেডিটেড কোন হ'ব? নিউজ চেনেলকেইটাই ডিছক্ৰেডিটেড হ'ব। আজি এতিয়া এয়াৰপৰ্টৰ সন্মুখতে যেতিয়া মই আঁচনিখিনি কৈ দিলোঁ, এতিয়া ডিছক্ৰেডিটেড কোন হ'ব? আৰু যদি মাটিটো খালী থাকিলহেঁতেন, তেতিয়াহ'লে ভৱিষ্যতে আদানীয়ে সেই মাটিটো ল'লেহেঁতেন বেছি পইচা দি পেলাই। আজি চৰকাৰৰ হাতত থাকিলে অনুষ্ঠান হ'ব। গুৱাহাটীত যদি এয়াৰপৰ্টত নামিলে লগে লগে মেডিকেল কনফাৰেন্স হ'ল, কনক্লেভ হ'ল, ইষ্টাৰ্ণ জোনৰ গোটেই কনক্লেভ হ'ল, ভাৰত মণ্ডপম এটা হ'ল, এটা এণ্টাৰটেইনমেণ্টৰ কাৰণে ইউনিভাৰ্চেল ষ্টুডিঅ' টাইপ, ইমান ডাঙৰ হ'ব নোৱাৰে, সৰুকৈ এটা এণ্টাৰটেইনমেণ্ট পাৰ্ক হ'ল, এখন ডাঙৰ ষ্টেডিয়াম হ'ল যাত ফাংচনবিলাক হ'ব পাৰে, নহ'লে খেলা ষ্টেডিয়ামত ফাংচন হয়। গতিকে চৰকাৰক প্ৰশ্ন এটাও নকৰাকৈ যে আপোনালোকে কিয় কৰিব খুজিছে, এটা প্ৰশ্নও নকৰাকৈ উৰা বাতৰি প্ৰচাৰ কৰি থকাটো মই ভাবোঁ অসমৰ ভৱিষ্যতৰ কাৰণে ভাল নহয়। আৰু এই কামটো নকৰিবৰ বাবে মই বিনম্ৰতাৰে সৈতে আপোনালোকক আহ্বান জনাম। সকলোৰে মোবাইলৰ হোৱাটছআপ কৰিলেও মই উত্তৰ দি দিওঁ, কথাটো জানি পেলাই লিখিলেতো কোনো আপত্তি নাথাকে। গতিকে নজনাকৈ মানুহক এটা মিছলিড কৰাৰ কাৰণে যিটো কথা আমি কৰি থাকোঁ, সেই কথাটো মই ভাবোঁ ঠিক নহয়। আৰু এই কথাটো মই গভীৰ উষ্ণৰে কৈছোঁ, যে গভীৰ দুখেৰে আৰু এটা মই বেদনাৰে সৈতে কৈছোঁ যে জাৰ্নেলিজিম কেনট গ' ডাউন টু ডেট লেভেল, যে গভৰ্ণমেণ্টৰ এগেইনষ্টত লিখিব আৰু গভৰ্ণমেণ্টক সুযোগ এটাও নিদিব কথাখিনি ক'বৰ কাৰণে, স্পষ্টীকৰণ এটাও নুখুজিব। মই ভাবোঁ যে এই টেণ্ডেঞ্চিটো মই বাহিৰত চব পেপাৰক দেখিছোঁ, ইভেন ৱায়াৰৰ দৰে পেপাৰে মোৰ এগেইনষ্টত দিন ৰাতি লিখে, কমেণ্ট মই নিদিওঁ, কিন্তু তথাপিতো কমেণ্ট সুধি এটা মেইল কৰে যে আপোনাৰ এইটো ক্ষেত্ৰত কমেণ্ট কি আছে। গতিকে মই ভাবোঁ যে আমি সকলোৱে নিজৰ নিজৰ ব্যৱস্থাটো মেইনটেইন কৰি চলিলেহে অসমখন ভাল হ'ব।
কালিয়ে লোকেল মানুহখিনি আহিছে মইতো বুজাই দিছোঁ যে ইয়াততো কোনো আদানী কথা নাই বোলে ছাৰ চাওকচোন আমাক পেপাৰবিলাকে মাথা বেয়া কৰি দিলে তাৰমানে ডিছক্ৰেডিট কোন হয় সংবাদ মাধ্যম ডিছক্ৰেডিট হয় মইতো নিবিচাৰোঁ মই ভাবোঁ যে অসমত সংবাদ মাধ্যমটো জীয়াই থাকিব লাগে কিন্তু যদি ডেইলি বেচিছত ডিছক্ৰেডিট হৈ থাকে কেতিয়া এতিয়া উৰিয়াম ঘাটত আদানী যাব পাৰে নেকি তাত য'ত মানুহে যাব নোৱাৰে অসম নাগালেণ্ডৰ সীমান্ত তাত গুলীবৰ্ষণ ইটো সিটো কিমান হিষ্ট্ৰী আছে সেই জায়গাটোত 200 জনতকৈ বেছি মানুহৰ মৃত্যু হৈছে তাতে এটা আদানী যাব পাৰিব নেকি গতিকে আপোনালোকে গোটেই কথাবিলাক বেকগ্ৰাউণ্ড চেক কৰি লিখক গভৰ্ণমেণ্টৰ লগত দৃষ্টিভংগীৰ পাৰ্থক্য থাকিব পাৰে কিন্তু দৃষ্টিভংগীৰ পাৰ্থক্য থকাৰ মিনিং এইটো নহয় যে আপোনালোকে উৰা বাতৰি এটা প্ৰকাশ কৰিব মোক সুধি ল'লে হয় যে ছাৰ এনেকুৱা শুনিছোঁ হোৱাট ইজ ইউৰ ভিউ সঁচা নেকি মই কৈ দিলোঁহেঁতেন যে এইটোতো কোনো কথা নাই তাত চব কথাতে আদানী আম্বানী মইতো ভালেই পাওঁ যদি ইমান অসমত আদানী আম্বানী আহিব খোজে মইতো মালা দি লৈ আহিম কাৰণ মোৰ লগততো মইতো ভাবোঁ যে আদানী আম্বানীক অসমৰ কাৰণে প্ৰয়োজন আছে ইমান আহিব খুজিলেতো মই মালা দি লৈ আহোঁ আমাৰ ইয়াতে নিবনুৱাই নাথাকিব গতিকে এই কথাখিনি অকণমান ভাবি চিন্তি কৰিলে ভাল